মৰমৰ ছাত্ৰ ছাত্ৰীসকল যেহেতু বহুত বিদ্যালয়ত এতিয়ালৈকে বছৰীয়া পৰীক্ষা হোৱা নাই সেইকাৰণে মই এই ভিডিঅ'ত লৈ আহিছোঁ ক্লাছ 6ৰ কাৰণে বছৰীয়া পৰীক্ষা 2026 বৰ্ষৰ অসমীয়াৰ কুৱেশ্যন পেপাৰখন ইয়াত থকা 1 নম্বৰীয়া কুৱেশ্যনসমূহ সমাধান কৰিম। ইয়াৰ পৰা প্ৰশ্ন তোমালোকৰ স্কুলৰ পৰীক্ষাত আহিব। ভিডিঅ'টো শেষলৈকে চাই থাকিবা মনোযোগেৰে। ফাৰ্ষ্টৰ কুৱেশ্যনটো হৈছে কবিয়ে বৃন্দাবনলৈ কিয় যাবলৈ বিচাৰিছে? কবিয়ে বৃন্দাবনলৈ যাবলৈ বিচাৰিছে মনোমোহা দৃশ্য চাবলৈ। দূষিত পানীৰ পৰা হোৱা এবিধ ৰোগৰ নাম লিখা। দূষিত পানীৰ পৰা এবিধ ৰোগৰ নাম হৈছে কলেৰা। নেক্সট দেউল উৎসৱৰ প্ৰথম দিনটো কি বোলে? গোন্ধ বোলে। নেক্সট শিৱৰ মেলা হোৱা ঠাইখনৰ নাম কি? বাৰণাবতত কি হয়? শিৱৰ মেলা হয়। নেক্সট পুতলাক সংস্কৃত ভাষাত কি বুলি কোৱা হয়? পঞ্চালিকা বুলি কোৱা হয়। শিৱসাগৰ পুখুৰী কোনে খন্দাইছিল? অম্বিকা দেৱীয়ে শিৱসাগৰ পুখুৰী খন্দুৱাইছিল। কবিয়ে বৰপেটাক অসমৰ কি বুলি কৈছে? কবিয়ে বৰপেটাক অসমৰ ধাম বুলি উল্লেখ কৰিছে। তগৰ কোন? তগৰ হৈছে ন্যায় ফুকনৰ ছোৱালীৰ নাম হৈছে তগৰ। পানীক প্ৰাকৃতিক সম্পদ বোলাৰ কাৰণ কি? কাৰণ পানী প্ৰকৃতিৰ পৰা পোৱাৰ কাৰণে পানীক প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। অনন্যাই পঢ়া কিতাপখনৰ নাম কি? কমলা কুঁৱৰীৰ সাধু। অনন্যাই পঢ়া কিতাপখনৰ নাম হৈছে কমলা কুঁৱৰীৰ সাধু। তাৰপিছত 2 মাৰ্কছৰ কুৱেশ্যন 5টা আহিছে 10 মাৰ্ক। খোৱা পানী নাটনি হোৱাৰ প্ৰধান কাৰণসমূহ কি কি? কবিয়ে ব্ৰজৰ প্ৰজাসকলৰ বৰ ভাগ্য বুলি কিয় ক'বলৈ বিচাৰিছে? দেউল উৎসৱৰ দ্বিতীয় দিনৰ কাৰ্যসূচীৰে কিদৰে সমাপন কৰা হয়? পুতলা নাচৰ ইতিহাসৰ বিষয়ে চমুকৈ লিখা। শিৱসাগৰ আৰু জয়সাগৰ আদি কেনেদৰে খান্দিছিল লিখা। নেক্সট বৰগীত নামৰ কবিতাটিৰ কবিজনৰ উল্লেখ কৰি 10 শাৰী মুখস্থ লিখিব লাগে। 10 মাৰ্ক আছে। কবি পৰিচয় আছে যিকোনো 2টা শৈলদৰ ৰাজখোৱা আৰু মাধৱদেৱ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো এটা লাইক কৰি লোৱা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। 5 নম্বৰত চোৱা এটা শব্দত প্ৰকাশ কৰিব লাগে 9টা ৰত্ন একেলগে 3খন ভুৱনৰ সমাহাৰ যি অভিনয় কৰে। বাঁহ বেতৰ কাম কৰে যি। 4টা আলিৰ সমংগস্থল। ইয়াৰ পৰা ব্যাকৰণ গ্ৰামাৰখিনি কমন পৰিব পাৰে। বাক্য সজা উলহ মালহ কন্দা-কটা আ অলংকাৰ অমন জিমন অকোৱা পকোৱা। তাৰপিছত কোনে কাক কৈছিল লিখিব লাগে। কটা যোৱা বন্দী তোক মই এতিয়াই হেংদাঙাৰে কাটি দুখণ্ড কৰিম। এতেকে তগৰৰ সৈতে মোৰ বিয়া পাতি দিব লাগে। 2টাৰ পৰা এটা লিখিব লাগে। দুটা লিখিব লাগে। বিপৰীত শব্দ লিখিব লাগে। ইয়াত সৃষ্টি আনন্দ উপকাৰ শত্ৰু সাক্ষী উত্তৰ। সমানাৰ্থক শব্দ বস্ত্ৰ হাবি ঈশ্বৰ জুই পাৰ্গত প্ৰকাণ্ড। বুজাৰো লিখিব লাগে। উচ্চ যুগ আসন উচ্চাসন হিম জুই আলয় হিমালয় সুখ যুগ তাপ শোকাতাপ কাণ্ড যুগ উৰা কান্দোৰা শেষ যুগ অতিয়ে শেহতীয়া বুদ্ধি যুগ অকবুদ্ধিয়ক। তাৰপিছত খালী ঠাই পূৰণ কৰিব লাগে। 11 নম্বৰত কেইটামান আছে? 6টা আছে। যিকোনো এই 6টাৰ খালী ঠাই পূৰণ কৰিব লাগে। পুতলা নৃত্যৰ অসমৰ অতি প্ৰাচীন দেশ অনুষ্ঠান। তাৰপিছত কাশীপুৰী ধাৰকা মথুৰাপুৰী অসমৰ দেশধাম টেটুন ল'ৰাটিৰ দেশ। এনেকুৱা খালী ঠাই 6টা চাই লোৱা। তাৰপিছত চমু টোকা লিখিব লাগে মথুৰাপুৰী বৰপেটাৰ ধাম। তাৰপিছত কাক বোলে লিখিব লাগে পানী পোতা বাটচৰা। কোনে ক'ৰ পৰা ভিডিঅ'টো চাইছা কমেণ্ট কৰি নিশ্চয় জনাবা। তাৰপিছত অৰ্থ লিখা আছে চানি নোসন্ত নাটনি আৱৰ্জনা এচানি ভক্ষণ উত্ৰাৱল সযতনে প্ৰীত নিজান। এইখিনি হাফ মাৰ্কে আছে। 5 মাৰ্ক আছে। লাষ্টত আছে শ্ৰুতলিপি 5 মাৰ্ক। গতিকে এইখিনি ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে সকলোলৈ ধন্যবাদ জনালোঁ।